নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RK ক্লাছত। আমি আজি GTPGTৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আমি সকলোৱে গম পাইছোঁ ইতিমধ্যে যে মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটা হিণ্ট দিছে যে আমাৰ যিবিলাক পৰীক্ষা হৈ গৈছে ADRE, GTPGT, টেট বা আসাম পুলিচৰ সেইবিলাকৰ আটাইকেইটাৰে ৰিজাল্ট আমাৰ মাৰ্চৰ ভিতৰত আহি পৰিব আৰু যিবিলাক প্ৰচেছ চলি আছিলে আপোনালোকৰ আনসাৰ কি ডাউনলোড কৰা, প্ৰভিজনেল আনসাৰ কি আৰু তাৰ লগত আপোনালোকৰ যোনটো OMR शीट আছে সেইটো ডাউনলোড কৰা আৰু আনসাৰ কি চেলেঞ্জ কৰাৰ যোনটো প্ৰচেছ চলি আছিলে সেইটো ইতিমধ্যে শেষ হৈ গৈছে। 20 তাৰিখলৈকে আছিলে সেইটো প্ৰচেছ। গতিকে কামবিলাক শেষ হৈ গৈ আছে আৰু আপোনালোকৰ ৰিজাল্টৰ দিনটো ওচৰ পাইছেগৈ। তো গতিকে যিখিনি আমাৰ দৰকাৰী টপিকছ আছিলে সেইখিনি অলৰেডি আমি আগতে কি কৰিলোঁ, টপিকবিলাক আমি টপিকৰ ওপৰত ভিডিঅ' বনালোঁ, যেনেকৈ এক্সপেক্টেড কাট অফৰ ওপৰত বনোৱা হৈছে, কুৱেশ্যন পেপাৰ এনালাইচিছ কৰা হৈছে, এইবিলাক হৈছে। কিন্তু এতিয়াও কেইটামান কুৱেশ্যন আমাৰ ভিডিঅ'ত কমেণ্ট যোগে আহি থাকে। তো মই এটা বস্তু দেখা পাইছোঁ, এতিয়াও বিভিন্ন কেণ্ডিডেটসকলৰ মাজত এটা কনফিউজন এটা এতিয়াও থাকি গৈছে, সেইটো হ'ল মেৰিট লিষ্টটো কিদৰে বনোৱা হ'ব। তো বন্ধুসকল, এই মেৰিট লিষ্ট যোনটো আপোনালোকৰ বনিব টেটৰ কাৰণে, টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত, সেইটোত বহুতে প্ৰশ্ন সুধিছে যে অনলি টেটৰ মাৰ্কটো আহিব নে একাডেমিক্সো আহিব। তো তাৰে ওপৰত আমাৰ এই ভিডিঅ'টো হ'ব। তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকৰ যোনটো এডভাৰ্টিজমেণ্ট আছিলে সেইটো এডভাৰ্টিজমেণ্টতে গোটেইখিনি কথা লিখা আছে। ইয়াত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ 140 মাৰ্কছৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট এটা হৈছে। 140 মাৰ্কছৰ যোনটো আপোনালোকে পৰীক্ষা অলৰেডি দিলে, তাত আপোনালোকৰ এটা মাৰ্ক আহিব, সেই মাৰ্কটো থাকিব। তাৰপিছত এইটো হ'ল A নম্বৰ আৰু B নম্বৰ আছে কি, B নম্বৰত আপোনাৰ এইকেইটা আছে 1 আৰু তাৰপিছত আছে 2, দুটা পইণ্ট আছে। তো একত কি আছে, একত আছে 5 মাৰ্কছ ফৰ NCC চাৰ্টিফিকেটছ। যদি আপোনাৰ NCC চাৰ্টিফিকেটছ আছে, 5 মাৰ্কছ ফৰ C চাৰ্টিফিকেট, 3 মাৰ্কছ ফৰ B চাৰ্টিফিকেট। সেইটো NCCৰ কাৰণে মানে 5 মাৰ্কছ আপোনাৰ হায়েষ্ট হ'ব পাৰে বা 3 মাৰ্কছো পাব পাৰে। তো হায়েষ্ট মাৰ্কটো তাত NCCৰ কাৰণে 5 মাৰ্কছ থাকিব। নেক্সট কি আছে, 5 মাৰ্কছ ফৰ পাৰ্টিচিপেশ্যন ইন ৰিকগনাইজ স্পৰ্টছ এট নেশ্যনেল লেভেল ৰিপ্ৰেজেণ্টিং আসাম। তো যদি আপুনি ষ্টেটক ৰিপ্ৰেজেণ্ট কৰিছে কোনোবা নেশ্যনেল লেভেল স্পৰ্টছ ইভেণ্টত, ৰিকগনাইজড হ'ব লাগিব। তো সেইকেইটাত যদি আপুনি পাৰ্টিচিপেট কৰিছে তেন্তে আপোনাৰ 5 মাৰ্কছ এটা আপুনি পাব এক্সট্ৰা। বা 5 মাৰ্কছ ফৰ এচিভমেণ্টছ ইন ফাইন আৰ্টছ এণ্ড কালচাৰেল এক্টিভিটিজ ৰিপ্ৰেজেণ্টিং দ্য ষ্টেট অফিচিয়েলি এট নেশ্যনেল লেভেল। ঠিক আছে। তো এই তিনিটা প্ৰকাৰে আপুনি 5 নম্বৰ পাব পাৰে, যিকোনো এটাহে পাব। আপুনি NCC যদি দি দিছে, লগতে আপোনাৰ যদি NCCৰ লগত এই স্পৰ্টছৰো থাকে বা আপোনাৰ যদি ফাইন আৰ্টছৰ বা কালচাৰেল এক্টিভিটিছৰ থাকে, কিন্তু পাব কিন্তু অকল এটাৰে, যিকোনো এটাৰে আপুনি 5 মাৰ্কছ পাব। ইয়াত আপুনি 3টা 5, 5, 5, 15 পাব নোৱাৰে। তো আপুনি অনলি তাত 5 মাৰ্কছ পাব পাৰিব যদি আছে। নেক্সট কি আছে, নেক্সট পইণ্টটো 2 নম্বৰ পইণ্টটো আছে, কেণ্ডিডেটছ হু হেভ পাছড দ্য আৰ্লিয়াৰ হাই স্কুল টেট and not been appointed till date shall get weightage of 5% of marks secured in the TET or maximum 5 marks for selection as a graduate teacher. এইটো মই গ্ৰেজুৱেট টিচাৰৰ যোনটো এডভাৰ্টিজমেণ্ট আছিলে তাৰ পৰা লৈছোঁ, কাৰণে ইয়াত গ্ৰেজুৱেট টিচাৰ লিখিছে, কিন্তু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণেও ছেইম একেই কথা। ইয়াত কৈছে যদি আপুনি ইয়াৰ আগত হৈ যোৱা কিবা হাইস্কুল টেট পৰীক্ষাত বহিছিলে, অসমত হৈ যোৱা হাইস্কুল টেট পৰীক্ষা যিবিলাক আগত হৈছিলে সেইবিলাকত বহি আপুনি টেট পৰীক্ষা উত্তীৰ্ণ হৈছিলে হাইস্কুলৰ, কিন্তু আপুনি এতিয়ালৈকে এপইণ্টেড হোৱা নাই, মানে আপুনি এতিয়ালৈকে চাকৰি পোৱা নাই। কাৰণ কি, আগত হাইস্কুল টেট বা যিকোনো টেটৰ কি হৈছিলে, সেইটো এটা কোৱালিফাইং নেচাৰৰ পৰীক্ষা আছিলে। সেইটো আপুনি কোৱালিফাই কৰাৰ পিছত আপুনি আকৌ এডভাৰ্টিজমেণ্ট ওলাই, ৰিক্ৰুটমেণ্ট ওলাই, তাত আপুনি এপ্লাই কৰিব পাৰে। তাত আপোনাৰ একাডেমিক্স আৰু টেটৰ মেৰিট যোনটো আছে সেইটো প্লাছ কৰি পেলাই এটা মেৰিট লিষ্ট বনোৱা হয় আৰু তাৰ ওপৰত বেছ কৰি মানুহে কি পায়, চাকৰি পায়। বহুত কেইজন কেণ্ডিডেট তাৰ পৰা চাকৰি নোপোৱাকৈ থাকি যায়। তো তেনেকুৱা যদি হাইস্কুল টেট পাছ কৰা কোনোবা কেণ্ডিডেট আছে যি নেকি আগতো হাইস্কুল টেট পাছ কৰিছে আৰু এইবাৰো পৰীক্ষা দিছে, তেতিয়াহ'লে তেওঁ কি পাব, এটা এক্সট্ৰা মাৰ্ক পাব। তো সেই এক্সট্ৰা মাৰ্কটো কি, যে তেওঁ যোনটো টেট পৰীক্ষা দিছিলে আগত, সেই টেট পৰীক্ষাৰ 5%, যিমান মাৰ্কছ তেওঁ পাইছিলে তাৰ 5% পাব, নহ'লে তেওঁ কি পাব, মেক্সিমাম 5 মাৰ্কছেই পাব।
তেওঁ ধৰি লওক হাইস্কুল টেট যিমান পাইছিলে ধৰি ল'লোঁ তেওঁ হাইস্কুল টেটত 120 নম্বৰ পাইছিলে মই এটা হাইপথেটিকেল এটা নম্বৰ ধৰি লৈছোঁ যে কেণ্ডিডেটজনে 120 নম্বৰ হাইস্কুল টেটত পাইছিলে 120 নম্বৰৰ 5% হৈ যাব 6 মাৰ্কছ 5% কিমান হৈ যাব 6 মাৰ্কছ হৈ যাব কিন্তু তেওঁ 6 মাৰ্কছ নাপায় তেওঁ কিমান পাব মেক্সিমাম 5 মাৰ্কছে পাব তো ইয়াতো মেক্সিমাম মাৰ্কছ 5 এইকেইটাতো মেক্সিমাম মাৰ্কছ কি আছিলে যোনটো NCC স্পৰ্টছ বা ফাইন আৰ্টছ কালচাৰেল এক্টিভিটিজ এইকেইটাতো মেক্সিমাম আমাৰ 5এ আছিলে তেনেকৈ হাইস্কুল টেটত যদি আপুনি আগত উত্তীৰ্ণ হৈছিলে তেন্তেও আপোনাৰ কাৰণে 5 মাৰ্কছ মেক্সিমাম থাকিব তাতকৈ কম পাব পাৰে কিন্তু আপুনি 5তকৈ বেছি নাপায় তো এই গোটেইখিনি মিলি পেলাই আপুনি আপোনাৰ মেৰিট লিষ্টটো বনিব 140 নম্বৰ আপোনাৰ ৰিক্ৰুটমেণ্ট টেষ্টৰ পৰা টোটেল আছে মেক্সিমাম মাৰ্ক 5 নম্বৰ আপোনাৰ NCC ফাইন আৰ্টছ বা কালচাৰেল এক্টিভিটিছ আছে আৰু আপোনাৰ 5 নম্বৰ আছে টেটৰ কাৰণে এই গোটেইখিনি প্লাছ কৰিলে আপোনাৰ 150 মাৰ্কছ তো মেৰিট লিষ্টটো বনিব 150 মাৰ্কছত ইয়াত আপোনালোকৰ বাকী যিবিলাক আপোনালোকৰ হেৰি আছে একাডেমিক্স আছে একাডেমিক্সৰ ওপৰত কোনো কথা নাই একাডেমিক্সৰ পৰা আপোনাৰ মেৰিট লিষ্ট নবনে আপোনাৰ মেৰিট লিষ্ট এই তিনিটা বস্তুৰ পৰাই বনিব আপোনাৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ যোনটো 140 নম্বৰৰ পৰীক্ষা আছে তাৰ পৰা আৰু যদি আপোনাৰ বাকী এই কণ্ডিশ্যনবিলাক আপুনি ফুলফিল কৰে তেন্তে আপোনাৰ আৰু এক্সট্ৰা 10 মাৰ্কছ 5 10 মাৰ্কছ আপুনি কেৰি কৰিব পাৰে তো এইটো চবৰে নাথাকে কাৰণ সকলো কেণ্ডিডেটে আগত টেট পাছ কৰি বহি থকা নাই বা সকলো কেণ্ডিডেটৰ NCC চাৰ্টিফিকেট নাই সকলো কেণ্ডিডেটে তেনেকুৱা ষ্টেটক ৰিপ্ৰেজেণ্ট কৰা স্পৰ্টছত বা কালচাৰেল এক্টিভিটিছত তেওঁলোকৰ চাৰ্টিফিকেট নাই তো এইটো মানে খুব কম সংখ্যক কেণ্ডিডেটৰে সেই এক্সট্ৰা 10 মাৰ্কটো থাকিব বাকী মেইন যোনটো আপোনাৰ মাৰ্কছৰ পৰ্চন হ'ব সেইটো আপোনাৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট যোনটো হৈ গৈছে তাৰ পৰাই আহিব সেম কথাটো আপোনাৰ হাইস্কুল PGTৰ ক্ষেত্ৰতো হয় PGT যদি কোনোবাই আগতে PGT টেট বা হায়াৰ ছেকেণ্ডেৰী টেট যোনটো হৈছিলে সেই টেটত যদি আপুনি পাছ কৰিছিলে তেন্তে আৰু যদি আপুনি চাকৰি এতিয়ালৈকে পোৱা নাই তেন্তে তাৰ পৰা আপুনি 5 মাৰ্কছ এটা পাব পাৰে মেক্সিমাম তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে এতিয়া প্ৰচেছটো কি হ'ব প্ৰচেছটো সেইটোই হ'ব যে আপোনালোকৰ 150 নম্বৰ টোটেল থাকিব মেৰিট লিষ্টৰ তাৰে ভিতৰত আপুনি কিমান পাইছে সেইটোৰ ওপৰত বেছ কৰি আপোনাৰ মেৰিট লিষ্ট বনিব মেৰিট লিষ্টটো বনোতে আপোনাৰ প্ৰথমে 2:1ৰ মেৰিট লিষ্ট বনাব 2:1ৰ মেৰিট লিষ্ট প্ৰথমে বনাব তাত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা আছে বা কিবা কিবি কথা আছে সেইখিনি কৰাৰ পিছত ফাইনেল মেৰিট লিষ্টটো 1:1 হ'ব 1:1 মিনছ যিমান পোষ্ট আছে সিমানজন মানুহে মেৰিট লিষ্টত নাম আহিব আৰু চাকৰি পাব প্ৰথমে কিন্তু 2:1 কৰিব 2:1 কৰাৰ লগে লগে আপোনালোকৰ মানে যিমান পোষ্ট আছে তাতকৈ দুগুণ মানুহ আপোনালোকে মেৰিট লিষ্টত নাম দেখা পাব তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত 1:1ৰ এটা ফাইনেল মেৰিট লিষ্ট ওলাব এই 2:1টো ৰখাৰ কাৰণ এটাই যে বহুত কেণ্ডিডেটে এনেকুৱা হ'ব পাৰে যে ডকুমেণ্ট তেওঁলোকে টাইম মতে দিব নোৱাৰিব পাৰে তো সেই বস্তুটো চোৱাৰ কাৰণে তেওঁলোকে 2:1ৰ এটা মেৰিট লিষ্ট বনায় যে যিমান কেণ্ডিডেট আমি মাতিম যদি একদম একজেক্টলি যিমানটা পোষ্ট আছে সিমানজন মানুহকে যদি মাতা হয় আৰু তাৰপিছত যদি এনেকুৱা 500জন মানুহ যদি ওলাই যায় যিসকলৰ মানে ডকুমেণ্টছত কিবা প্ৰব্লেম ওলাব তেতিয়াহ'লে এটা প্ৰব্লেম হৈ যাব যে 500 ভেকেঞ্চি তেওঁলোকে ফিল আপ কৰিব নোৱাৰিব গতিকে অলপ বেছি মানুহ মাতে আৰু সেই অলপ বেছিটো কিমান হ'ব দুগুণ হ'ব 2:1ত প্ৰথমে মাতিব 2:1ৰ কেণ্ডিডেট যিমান হ'ব তাৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত 1:1ৰ এটা ফাইনেল মেৰিট লিষ্ট ওলাব আৰু এইখিনি হওঁতে হওঁতে আপোনালোকৰ মোটামুটি এপ্ৰিল মাহটো গুচি যাব আপোনালোকে মে' মাহত এপইণ্টমেণ্ট লেটাৰ পাই যাব মে' মাহত আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হৈ যাব এইটো আগতীয়াকৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈয়ে থৈছে যে আমাৰ যিসকল শিক্ষক পুলিচ আৰু সাধাৰণ কৰ্মচাৰীসকল যিসকল এডিআৰিৰ দ্বাৰা আহিব সকলোকে মে' মাহৰ ভিতৰতে এপইণ্টমেণ্ট দিয়া হ'ব গতিকে বেছি টাইম নাই আপোনালোকে খুব সোনকালে আপোনালোকৰ যিখিনি দৰকাৰী ডকুমেণ্টছ আছে কি ডকুমেণ্টছ লাগিব সেইখিনিও আপোনালোকে এডভাৰটাইজমেণ্টত লিখা আছে সেইখিনি আপোনালোকে পঢ়িলেই গম পাব তাৰ বাহিৰেও যদি আপোনালোকৰ তাতো যদি কিবা অসুবিধা হয় মোক জনাব মই ভিডিঅ' আকাৰে লৈ আহিম তো সেই ডকুমেণ্টছখিনি আপোনালোকে এতিয়াৰ পৰা ৰেডি কৰক কাৰোবাৰ যদি কাষ্ট চাৰ্টিফিকেটত কিবা প্ৰব্লেম আছে কাৰোবাৰ যদি PWD যোনটো চাৰ্টিফিকেট আছে তাত যদি কিবা প্ৰব্লেম আছে আৰু PWD কেণ্ডিডেটৰ কাৰণে মই এটা কথা কৈ দিওঁ ইয়াত খুব ইম্পৰ্টেণ্ট হৈ পৰিছে আজিৰ দিনত যে আপোনালোকে যেতিয়া PWD চাৰ্টিফিকেটটো উলিয়াইছিলে যোনটো ডিচেবিলিটি চাৰ্টিফিকেট বুলি কওঁ তাত এটা পাৰ্চেণ্টেজ লিখা থাকে যে ইমান পাৰ্চেণ্ট আপোনাৰ ডিচেবিলিটি আছে ফৰ এক্সাম্পল হেয়াৰিং ইম্পেয়াৰ্ড যদি কোনোবাই আছে তেতিয়াহ'লে কিমান পাৰ্চেণ্ট তেওঁ মানে হেয়াৰিং ইম্পেয়াৰ্ড সেইটো লিখি দিয়ে বা যেনেকেই নহয়
OH আছে বা যিবিলাক ভিজনৰ ডিচেবিলিটি থাকিব পাৰে, তো কিমান পাৰ্চেণ্ট ডিচেবিলিটি সেইটো তাত চাৰ্টিফিকেটত লিখা থাকে, কিন্তু কিছুমান বস্তু সময়ৰ লগত চেঞ্জ হয়। তো যদি আপোনাৰ কণ্ডিশ্যনটো ইম্প্ৰুভ হৈছে, সেইটো কিন্তু আপুনি এবাৰ এই ৰিক্ৰুইটমেণ্ট প্ৰচেছত যোৱাৰ আগত আপোনালোকে কি কৰা উচিত, আপোনালোকে আকৌ যোনটো ডিপাৰ্টমেণ্ট আছে বা ডক্টৰ আছে, যেনেকৈ যোনটো প্ৰচেছত আপোনালোকে চাৰ্টিফিকেটটো উলিয়াইছিলে, তেনেকৈ আপোনালোকে এবাৰ টেষ্ট কৰি লোৱাটো ভাল। কাৰণ কি তাত যদি গৈ পেলাই তেওঁলোকে টেষ্ট কৰে আৰু 40% বিল' যদি আপোনালোকৰ ডিচেবিলিটি পায়, তেন্তে কিন্তু আপোনালোকৰ কেণ্ডিডেটচাৰটো কেঞ্চেল হৈ যাব। তো সেই ঘটনাটো যাতে নঘটে আৰু সেই তেনেকুৱা এটা মানে ছিটুৱেশ্যন যাতে নহয়, তাৰ কাৰণে আপোনালোকে নিজে এবাৰ স্ক্ৰিনিং কৰি লোৱাটো ভাল। তো সেইটো আপোনালোকে কৰিব নিশ্চয়। আৰু যিসকলৰ কাষ্ট চাৰ্টিফিকেটৰ কথা আছে, কাষ্ট চাৰ্টিফিকেটখিনি আপোনালোকে ভালদৰে চাই চিতি খুব ধুনীয়াকৈ ৰেডি কৰি ৰাখিব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। ধন্যবাদ।